নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই অস্মিতা গোস্বামী এতিয়া বিতং বাতৰি কৰোনাৰ দ্ৰুত সংক্ৰমণে অধিক উদ্বিগ্ন কৰি তুলিছে ৰাজ্যবাসীক ৰাজ্যত 2.46% বৃদ্ধি পাইছে কৰোনা সংক্ৰমণৰ হাৰ ইফালে ভেকচিনৰ দুইটা পালি হোৱাৰ পিছতো কৰোনাত আক্ৰান্ত হৈছে শিৱসাগৰ জিলাৰ উপায়ুক্ত অধিক ভয়াবহ ৰূপত কৰোনা ৰাজ্যত ঘটিছে দ্ৰুত সংক্ৰমণ নিত কৰোনাত আক্ৰান্ত সহস্ৰাধিক লোক ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা মঙলবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে 1651 গৰাকী লোক ইয়াৰে 742 গৰাকী কৰোনা আক্ৰান্ত হৈছে কামৰূপ মহানগৰৰ মঙলবাৰৰ দিনটোত ৰাজ্যখনত কৰোনাই প্ৰাণ ললে 3 গৰাকী লোকৰ ৰাজ্যত 2.46% বৃদ্ধি পাইছে কৰোনা সংক্ৰমণৰ হাৰ মঙলবাৰে ৰাজ্যজুৰি সম্পন্ন হৈছে 67,151টা কোভিড টেষ্ট ইপিনে কৰোনাত আক্ৰান্ত হৈছে আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো খেলুৱৈ ৰডালী বৰুৱা লক্ষ্ণৌৰ পৰা অহাৰ পিছতে ৰডালীৰ শৰীৰত ধৰা পৰে কোভিড-19 জৰ্ডানৰ আমানত অনুষ্ঠিত হ'ব লগা প্ৰি অলিম্পিকলৈ নিৰ্বাচিত হোৱাৰ পিছত দেওবাৰে নিশা তেজপুৰত উপস্থিত হৈছিল খেলুৱৈগৰাকী গৃহভূমিত উপস্থিত হোৱাৰ পিছতে ৰডালীৰ ৰেপিড এণ্টিজেন টেষ্টত ধৰা পৰে কৰোনাৰ উপস্থিতি সম্প্ৰতি হোম আইচোলেশ্যনত আছে খেলুৱৈগৰাকী পৰহি ৰাতি আহিল 10:30 বজাত ফ্লাইট লেণ্ড কৰিছে গুৱাহাটী যোৱাকালি ৰেপিড এণ্টিজেন টেষ্ট কৰাইছিলোঁ তাতে তেখেতৰ চালে পজিটিভ পাইছে আমি কোৱাৰেণ্টাইন কৰি ৰাখিছোঁ তাৰ কাৰণে বেলেগ ৰুম বাথৰুম বেলেগ তাৰপিছত কোনো যোৱা নাই কৰোনাত আক্ৰান্ত হৈছে শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা কোভিড ভেকচিনৰ দুয়োটা পালি লোৱাৰ পিছতো আক্ৰান্ত হৈছে উপায়ুক্তগৰাকী বিষ্ণু কমল বৰাৰ লগতে কৰোনাত আক্ৰান্ত হৈছে মাতৃ আৰু এগৰাকী আত্মীয় যোৱাকালি ৰাতি ডিচিছৰ ৰিপৰ্ট আহিছে আৰটিপিচিআৰ ৰিপৰ্ট তেখেত আৰু তেখেতৰ মাতৃ পজিটিভ আহিছে আৰু ৰেড পজিটিভ আজি এতিয়ালৈকে 16 জনৰ ৰিপৰ্ট পাইছোঁ শিৱসাগৰ জিলাত বৰ্তমানলৈ চিকিৎসাধীন হৈ আছে 136 গৰাকী লোক জিলাখনত শতাধিক লোক কৰোনাত আক্ৰান্ত হোৱাত বন্ধ কৰি দিয়া হৈছে সকলো চৰকাৰী বেচৰকাৰী প্ৰাথমিক বিদ্যালয় সমান্তৰালকৈ ৰঙিয়াতো বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা যাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাইকযোগে প্ৰচাৰ চলাইছে আৰক্ষীয়ে সকলো ৰাইজক সজাগতা হোৱাৰ উদ্দেশ্যে এবাৰ আগজাননী হিচাপে আজি আমি এনাউন্স কৰি আছোঁ যাতে সকলোৱে মাস্কটো বাধ্যতামূলক হিচাপে পৰিধান কৰে আৰু ৰাজহুৱা স্থানত যদি মাস্ক পৰিধান নকৰে আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম বিহিত ব্যৱস্থা মাস্ক পৰিধান নকৰিলে 1000 টকাকৈ জৰিমনা বিহা হ'ব আনহাতে মহামাৰী কৰোনাৰ দ্ৰুত সংক্ৰমণৰ পিছতে এতিয়া শংকিত হৈ পৰিছে অসমবাসী সংকটৰ সময়ত শংকিত হোৱাৰ পৰিৱৰ্তে ৰাজ্যবাসীলৈ আহ্বান সতৰ্ক হওক সুস্থ থাকক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচন গ'ল সময় এতিয়া ভোট গণনাৰ কিন্তু ভোট গণনাৰ পূৰ্বে কঠোৰ হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস 25 এপ্ৰিলৰ ভিতৰত ৰঞ্জিত দাসক লাগে চিপ্ৰাংধাৰীৰ তথ্য বিজেপিৰ প্ৰত্যেকগৰাকী প্ৰাৰ্থীলৈ ৰঞ্জিত দাসে লিখিছে পত্ৰ ইয়াৰ উপৰিও 4 গৰাকী সম্পাদকক দিছে পৰ্যালোচনাৰ দায়িত্ব গাদ্দাৰ কোনে মাৰিলে চিপ্ৰাংধাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব বিজেপি এখন গোপন পত্ৰ 2021 নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰত্যেকগৰাকী বিজেপি প্ৰাৰ্থীলৈ গৈছে সভাপতি ৰঞ্জিত দাসৰ বিশেষ পত্ৰখন পত্ৰখনৰ যোগেদি গেৰুৱা দলৰ সভাপতিগৰাকীয়ে জানিব বিচাৰিছে দলীয় দায়িত্বত থাকি কোনে কোনে মাৰিলে চিপ্ৰাং 25 এপ্ৰিলৰ ভিতৰত প্ৰত্যেক প্ৰাৰ্থীয়ে দিব লাগিব তথ্য ইতিমধ্যে দলীয় সিদ্ধান্তৰ বিৰুদ্ধে গৈ নিৰ্দলীয় হিচাপে প্ৰাৰ্থীত্ব আগবঢ়াই নিলম্বন হৈছে দিলীপ পাল লখেশ্বৰ মৰাণকে ধৰি বহু কেইজন নেতা বিজেপিৰ প্ৰাৰ্থীসকলক জয়ী হোৱাত সহায় নকৰি যিসকলে দল বিৰোধী কাৰ্যকলাপত লিপ্ত থাকিল ন্যস্ত স্বাৰ্থক লৈ সেইসকলৰ বিৰুদ্ধে যে কঠোৰ হ'ব দলীয় নেতৃত্ব সেয়া নিশ্চিত তাৰে ইংগিত দিছে জিলা ভিত্তিক পৰ্যালোচনাৰ বাবে সদৰি কৰা এই পত্ৰখনেও 4 গৰাকী সাধাৰণ সম্পাদকক পৰ্যালোচনাৰ দায়িত্ব 24 পৰা 30 এপ্ৰিললৈ জিলা ভিত্তিক পৰ্যালোচনা ডক্টৰ ৰাজদীপ ৰয়ক 11খন সাংগঠনিক জিলাৰ পৰ্যালোচনাৰ দায়িত্ব তপন কুমাৰ গগৈক অৰ্পণ কৰি
কৰিছে 10খন জিলাৰ পৰ্যালোচনাৰ দায়িত্ব। পল্লৱ লোচন দাসকো দিয়া হৈছে 10খন জিলাৰ দায়িত্ব। ইফালে সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাক দিছে কাছাৰকে ধৰি 8খন সাংগঠনিক জিলাৰ পৰ্যালোচনাৰ দায়িত্ব। এফালে প্ৰাৰ্থীৰ পৰা গোপনে চিপ্ৰাংধাৰীৰ তথ্য সংগ্ৰহৰ লগতে সাংগঠনিক জিলা ভিত্তিক পৰ্যালোচনা কৰিবলৈ বিচৰা কথাটোৱে স্পষ্ট কৰিছে যে বিজেপিত এইবাৰ স্পষ্ট কৰিছে বিজেপি এইবাৰ সন্মুখীন হৈছিল চিপ্ৰাঙৰ। পিছে কাৰ চিপ্ৰাং কিমান শক্তিশালী আছিল সেয়া ওলাব বিজেপিৰ পৰ্যালোচনা বৈঠকৰ লগতে সমষ্টি ভিত্তিক ফলাফলত। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আইএসএক ব্ৰেকিং নিউজ ডিফুৰ পৰা ডিফুৰ বিৰলাত ভয়ংকৰ এক পথ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰাকে মহতিয়ালে বাইক আৰু অটোক। ট্ৰাকৰ খুন্দা নিহত হৈছে 2 বাইক আৰোহী আৰু অটো চালক। নিহত 2 বাইক আৰোহী হৈছে দীপু তকভি আৰু গোবিন্দ ব্ৰহ্ম। ট্ৰাকৰ খুন্দা নিহত অটো চালকজন হৈছে সুভাষ মালাকাৰ। পুনৰবাৰ জনাইছো ডিফুৰ এক খবৰ, এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ডিফুত, য'ত ট্ৰাকে মহতিয়াই নিলে বাইক আৰু অটোক। ট্ৰাকৰ খুন্দা নিহত হৈছে 2 বাইক আৰোহী আৰু অটো চালক। নিহত 2 বাইক আৰোহী হৈছে দীপু তকভি আৰু গোবিন্দ ব্ৰহ্ম। ট্ৰাকৰ খুন্দা নিহত হৈছে অটো চালক সুভাষ মালাকাৰ। 3জনকৈ লোকৰ ইতিমধ্যে এই পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ডিফুৰ বিৰলাত এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুগৰাকীকৈ বাইক চালক আৰু অটো চালকৰ মৃত্যু হৈছে ট্ৰাকে মহতিয়াই নিয়াৰ পিছতে। অভাৰটেক একো হোৱা নাই, সি বেচাৰা ইমান ধুনীয়াকে আহি আছিলে অটো, আৰু বাইকখনো আহিছে, বাইক মাৰি তাৰ পিছত অটোখন খুন্দিয়াই দিলে বেকা হৈ। এইটো গাড়ীটো ডিফু ফালে পৰা অটো এইপিনি দি আহিছিলে, তাৰা লাংচু তিনালি পানী, বাইকটোৱে এইফালে। আগত ইপিনিৰ পৰা ট্ৰাক আহিছে, বাইক কাৰণে মাৰিছে, আৰু ট্ৰাকটো ইপিনি যোৱা চকতে অটোটো নিজৰ ৰাস্তা গৈ আছিলে, অটোক মাৰি দিছে পিছত। মানে ফাৰ্ষ্ট টাইম বাইকখন মাৰিছে? ফাৰ্ষ্ট বাজাই মাৰিছে। বাইক দুখন নে এখন? এখন দেখি পাইছো। ট্ৰাক ড্ৰাইভাৰটো ক'ত গ'ল? ট্ৰাক ড্ৰাইভাৰটো ক'ব নাপাৰো, পলাই গ'ল, দেখা নাই। স্পটেড হৈছে নেকি? এজনটো স্পটেড হৈছে। বহাগৰ প্ৰথমটো বুধবাৰে দেউৰী আৰু মৰাণ জনগোষ্ঠীয় লোকে পালন কৰে গৰু বিহু। সমগ্ৰ ৰাজ্যৰ লগতে ডিমৌৰ শিঙিয়নি গাঁৱত দেউৰীসকলে গৰু বিহু পালন কৰাৰ সমান্তৰালকৈ মৰাণৰ ৰায়ডাঙত অতি উলহ মালহেৰে গৰু বিহু পালন কৰিছে মৰাণ জনগোষ্ঠীয় লোকসকলে। আজি বহাগৰ প্ৰথমটো বুধবাৰ। অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলে পালন কৰে চেনেহৰ ৰঙালী বিহু। সমগ্ৰ ৰাজ্যৰ লগতে ডিমৌ শিঙিয়নি গাঁৱৰ দেউৰী জনগোষ্ঠীৰ লোকসকলেও পুৱা দিহিং নদীৰ এৰাসুতিত একত্ৰিত হৈ পৰম্পৰাগত ৰীতি নীতিৰে গৰু গা ধুৱাই বিহু উদযাপন কৰে। বহাগৰ মানে বুধবাৰ দিনাখনেই গৰু বিহু অৰ্থাৎ বৰ পূজা, আৰু এইদিনাখনে আমাৰ গৰু গা ধোৱা হয়। তাৰপিছত মন্দিৰত আকৌ মানে পিছলৈ এই 9-10টা বজাত গোটেই গাঁৱৰ ৰাইজে গৈ সেৱা ধৰিব, ভগৱানক সেৱা অৰ্চনা পূজা অৰ্চনা কৰি আজি বৰ পূজা আৰম্ভ কৰি বহাগ বিহু আজিৰ পৰা আৰম্ভ কৰে। আজিৰ পৰা বিহু চলিব একেৰাহে আপোনাৰ 14 দিন। তাৰপিছতে বিহু আৰু শেষ কৰি ব্ৰহ্মপুত্ৰৰ বুকুত উটুৱাই দিয়া হয়। ইয়াৰ পিছতে গাঁৱৰ ঘৰে ঘৰে ডেকা জীয়ৰীসকলে পৃথকে পৃথকে পৰম্পৰাগত বোকা বিহু খেলি আৰাধ্য দেৱতা বলিয়া বাবাৰ থানত বছৰটো মংগলৰ বাবে সেৱা আগবঢ়ায়। এইটো এটা আমাৰ পৌৰাণিকভাৱে পৰম্পৰাভাৱে বোকা খেলা বিহুটো এটা আমাৰ যথেষ্ট এটা আমেজ এটা আছে। আমি সকলোৱে ইয়াত এটা ভাল বিহুৰ মানে আমেজ আমি এটা লাভ কৰোঁ। আনহাতে আজি মৰাণ জনগোষ্ঠীৰো গৰু বিহু। প্ৰতি বছৰে বহাগৰ প্ৰথমটো বুধবাৰে মৰাণ জনগোষ্ঠীয়ে পালন কৰি আহিছে গৰু বিহু।
মৰাণ জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি মৰাণ অধ্যুষিত বিভিন্ন অঞ্চলসমূহৰ লগতে ৰাইডাঙতো অতি উলহ মালহেৰে পালন কৰা হৈছে গৰু বিহু পুৱাই গৰুক গা ধুৱাই গৰু বিহু পালন কৰাৰ লগতে মৰাণ জনজাতিৰ জাতীয় প্ৰতীক হাতীক গা ধুৱাই ৰাইডাঙত উদযাপন কৰা হৈছে গৰু বিহু ডিমৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া আৰু তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামী নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত অধিক জটিল হৈছে কৰোনাৰ পৰিস্থিতি 2 মেলৈকে পৰিস্থিতি নিয়ন্ত্ৰণ নহলে বাতিল হ'ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা যদি এদিনতে কৰোনা আক্ৰান্তৰ সংখ্যা হাজাৰৰ ঘৰ অতিক্ৰম কৰে তেন্তে কামৰূপ মহানগৰত বন্ধ হ'ব সকলো স্কুল কলেজ তথা বিশ্ববিদ্যালয় জনতা ভৱনত অনুষ্ঠিত বৈঠকৰ পিছতে ঘোষণা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য জিলা আৰু প্ৰশাসনৰ বিষয়াৰে বৈঠকত মিলিত হয় স্বাস্থ্য মন্ত্ৰীগৰাকী ইফালে ৰাজ্যৰ পৰা কোভিড হস্পিটাললৈ পৰিণত হ'ল ধীৰেনপাৰা হস্পিটাল বহিৰাজ্যৰ পৰা অহা লোকৰ বাবে 7 দিনৰ হোম কোৱাৰেণ্টাইন বাধ্যতামূলক কৰা হৈছে 60 টালৈ বৃদ্ধি কৰা হৈছে কোভিড স্ক্ৰিনিং চেণ্টাৰ নাৰ্ছিং হোমৰ সৈতে হোটেল টাই আপৰ অনুমতি দিয়া হৈছে হোটেলসমূহ নাৰ্ছিং হোমৰ কাষতে হ'ব লাগিব ব্যক্তিগত হাস্পতালত নাথাকিব কোনো বিনামূলীয়া সুবিধা প্ৰয়োজনীয়তাত চৰকাৰে অনুষ্ঠিত কৰিব ভেকচিন কেম্প 18 পৰা 45 বছৰৰ সকলোকে ৰাজ্য চৰকাৰে প্ৰদান কৰিব বিনামূলীয়া ভেকচিন গুৱাহাটীত যদি প্ৰতিদিনে কোভিড কেছ 1000 স্পৰ্শ কৰে তেতিয়ালে কামৰূপ মেট্ৰ' জিলাৰ অধীনৰ সকলো স্কুল কলেজ হোষ্টেল ডিচি কামৰূপ মেট্ৰই বন্ধ কৰি দিব যদি পৰিৱেশটো 2 তাৰিখলৈকে ইম্প্ৰুভ নহয় তেতিয়ালৈকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আমি বাতিল কৰিব লাগিব কিন্তু 2 তাৰিখলৈকে আমি পৰ্যবেক্ষণ কৰিম আৰু সিদ্ধান্তটো যাতে নতুন চৰকাৰে ল'ব পাৰে যদি কোভিড পৰিস্থিতি জটিল হৈ থাকে ছাত্ৰ ছাত্ৰীসকলক মই ক'ম যে এইকেইদিন বহুত চিন্তা কৰি লাভ নাই সিদ্ধান্তটো 2 তাৰিখে হ'ব 1000 যদি প্ৰতিদিন স্পৰ্শ কৰে কটন গুৱাহাটী সব বন্ধ হৈ যাব বন্ধ হৈ গ'লে হোষ্টেলো ভেকেট হ'ব পৰীক্ষা ক'ৰ পৰা হ'ব আমাৰ হাতত 12000 ৰেমডিচিভিৰ আছে আমি ICMRৰ পৰা পোৱা কাৰণে নিজক সাজু কৰি ৰাখিছিলোঁ বাহিৰৰ পৰা বিমানত যিসকল ব্যক্তি আহে এতিয়ালৈকে চৰকাৰৰ নিৰ্দেশ আছিল যে তেওঁলোকে টেষ্ট কৰিব লাগিব আজিৰ পৰা চৰকাৰে নিৰ্দেশ দিছে যে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইনো থাকিব লাগিব কোনো আমি কোৱাৰেণ্টাইন শিবিৰত নানো কিন্তু নিজৰ ঘৰতে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইন হ'ব লাগিব আমি ভেকচিন ফ্ৰী ভেকচিন দিম যিসকলে চৰকাৰী হস্পিটাল বা চৰকাৰী ডেজিগনেটেড কেম্পত আহি তেওঁলোকে ভেকচিন লয় কিন্তু কোনোবাই যদি প্ৰাইভেট হস্পিটালত গৈ ভেকচিন লয় প্ৰাইভেট হস্পিটালৰ নিয়ম নীতি তাত প্ৰযোজ্য হ'ব তাত চৰকাৰৰ নিয়ম নীতি প্ৰযোজ্য নহয় বিভিন্নজনে কিন্তু প্ৰশ্ন কৰিছে যে নিৰ্বাচনৰ পূৰ্বে কৰোনা নাছিল নেকি নাছিলতো থাকিলেতো নামেই পাব আপোনালোকে যে এওঁৰ কোভিড হৈছিল বুলি যদি নিৰ্বাচনৰ পূৰ্বে কাবাৰ কোভিড হৈছিল সাংবাদিকসকলে ঘূৰিলেতো তাৰ নামেই পাই যাব কোভিড পেচেণ্ট লুকাই ৰাখিব পাৰি নেকি নিৰ্বাচনৰ পূৰ্বে 9 তাৰিখৰ পূৰ্বে অসমত মৃত্যু কেইজন ব্যক্তিৰ হৈছিল সেই মৃত্যুটো মই লুকাই ৰাখিব পাৰিম নেকি আৰু নেটৱৰ্ক এদিনে সুনিশ্চিত কৰিব বিচাৰিছে যে প্ৰতি ভাৰতীয় লাভ কৰক কোভিডৰ টিকা টিকাকৰণৰ সজাগতা বৃদ্ধি কৰিবলৈ নেটৱৰ্ক এদিনৰ উদ্যোগত আৰু ফেডাৰেল বেংকৰ সহযোগত আৰম্ভ কৰা সঞ্জীৱনী এ শ্বট অফ লাইফক সমৰ্থন জনোৱা আহক জনহিতাৰ্থে 24 ঘণ্টাই সষ্টম এপলো হাস্পতালৰ স্বাস্থ্য বিশেষজ্ঞ মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড গেম জিকিবলৈ আহিছে আমাৰ ষ্টাৰ সিংৰাৰ শপত 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages. বাতৰিৰ মাজলৈ কুইপৰ অপহৰণ কাণ্ডৰ চাঞ্চল্যমাৰ নৌজাতে ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক অপহৰণৰ ঘটনা। এইবাৰ ONGCৰ 3 কৰ্মচাৰীক অপহৰণ কৰিলে অস্ত্ৰধাৰী সন্দেহজনক উগ্ৰপন্থীয়ে। হিন্দী চিনেমাৰ কায়দাৰে ONGCৰ এম্বুলেন্সত আহিছিল অস্ত্ৰধাৰী অপহৰণকাৰী দলটো। কুইপৰ পিছত ONGCৰ কৰ্মচাৰীক অপহৰণ। হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ 3 কৰ্মচাৰীক। ONGCৰ এম্বুলেন্সেৰে আহিছিল অপহৰণকাৰী। অপহৰণ কাণ্ডত জড়িতৰ সন্দেহ আলফা স্বাধীন আৰু NSCNK। ৰাজ্যত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড। কুইপৰ 2 বিষয়া কৰ্মচাৰীৰ পিছত এইবাৰ অপহৰণ কৰিলে ONGCৰ 3 কৰ্মচাৰীক। ONGCৰ অপহৃত 3 কৰ্মচাৰী হৈছে যোৰহাটৰ ৰিতুল শইকীয়া, অলকেশ শইকীয়া আৰু ডিমৌৰ মোহিনী মোহন গগৈ। মঙলবাৰে মাজনিশা লাকুৱাৰ কৰ্মস্থলীৰ পৰা হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ কৰি নিয়ে 3 কৰ্মচাৰীক। ONGCৰ এখন এম্বুলেন্সেৰে আহি 3 কৰ্মচাৰীক অপহৰণ কৰিছিল অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে। এই চাঞ্চল্যকৰ অপহৰণ কাণ্ডত জড়িতৰ সন্দেহ কৰা হৈছে আলফা স্বাধীন আৰু NSCNK। অপহৰণৰ ঘটনাৰ পিছতে অসম নাগালেণ্ড সীমান্তৰ নিমনাগৰৰ ঘন জংঘলত উদ্ধাৰ হৈছে এম্বুলেন্সখন। লগতে এম্বুলেন্সখনৰ ভিতৰত উদ্ধাৰ হৈছে খালী কাৰ্টিজ। কিন্তু এতিয়ালৈ কোনো সন্ধান নাই অপহৃত 3 কৰ্মচাৰীৰ। লাকুৱা GGS 8ৰ সমীপৰ ৱৰ্ক অভাৰ ৰিগত কৰ্মৰত আছিল লোক 3জন। অপহৃত মোহিনী মোহন গগৈ ONGCৰ জুনিয়ৰ টেকনিচিয়ান, অলকেশ শইকীয়া ONGCৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট আৰু ৰিতুল শইকীয়া ONGCৰ জুনিয়ৰ টেকনিচিয়ান। দুয়োযোগে অপহৰণ কাণ্ডৰ কথা সদৰি কৰি স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ONGC কৰ্তৃপক্ষই। ইতিমধ্যেই ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়াই উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। খবৰ পাই আমি লগে লগে ইয়াত আহিলোঁ। তেখেতৰ
ঘৰৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু তেখেতৰ ঘৰৰ লগত যোগাযোগ কৰি আমি সকলোবিলাক অভাৱ দিছোঁ যে তেখেতলোকক জনাইছোঁ ইমান চিন্তা কৰিব নালাগে, এইবিলাক আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই সকলো লগত যোগাযোগ কৰিছে। কি খবৰ আহে আমি সকলোবিলাক খবৰ তেখেতলোকক জনাই থাকিম। আনহাতে ONGCৰ অপহৃত 3 কৰ্মচাৰীক মুকলি কৰি আনিবলৈ সাজু হৈছে মধ্যস্থতাকাৰী। পূৰ্বৰ দৰে এইবাৰো পৰিয়াল তথা চৰকাৰে বিচাৰিলে আলফা স্বাধীন আৰু ONGCৰ মধ্যস্থতাকাৰী হ'ব কৌশিক ফুকন। ইপিনে অপহৃত 3 কৰ্মচাৰীৰ ঘৰত এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিৱেশে। কৌশিক ফুকনে যদি তেনেকৈ আগতে তেনেকুৱা কৰিছে, আমিও তেনেকৈয়ে বিচাৰিছোঁ। আমাৰ ল'ৰাকেইটা সৰু সৰু ল'ৰা, চাকৰি কৰি জইন কৰিছে 6 মাহ হৈছে। এতিয়া সিহঁতি মানে নিজেই নাজানে তেনেকুৱা এটা অৱস্থা, আৰু মোৰো নভবা নিচিনা কথা। সেইকাৰণে অনুগ্ৰহ কৰি তেখেতে যদি দয়া কৰি এইটো কাম কৰি দিব পাৰে আমি চিৰকৃতজ্ঞ হৈ থাকিম। हमारे 3 साथी को लेके गए हैं कुछ लोग, और उम्मीद करते हैं और रिक्वेस्ट करते हैं, उनसे विनती करते हैं कि हमारे 3 साथियों को वो जल्दी रिलीज़ कर दें। कोई ऐसा पहले से कोई लेटर नहीं, कोई डिमांड नहीं, कुछ नहीं, वो आए हैं, हमको किसी को भी पता नहीं कौन है। লগতে তিনিওজনকে শীঘ্ৰেই মুকলি কৰি দিবলৈ পৰেশ বৰুৱালৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে। যোনে অপহৰণ কৰক, মুঠতে মোৰ ল'ৰাটো হৈ ভালকৈ পঠিয়াই আকৌ যেনেকৈ ঘূৰাই দিওঁ। আৰু মোৰ ল'ৰা কোনো হেৰি কৰা ল'ৰা নহয়, ইমান ঠাণ্ডা মাণ্ডা ল'ৰাটো কেনেকৈ যে কি কাৰণে নিলে মই সেইটো নাজানো। মই এটা অনুৰোধ কৰিছোঁ যাতে অপহৰণকাৰী মানুহজনক সুস্থভাৱে ঘূৰাই দিয়ক। দেখিছে আপোনালোকে মোৰ এটা 4মহীয়া সন্তান আছে। ডিউটি শেষ কৰি আজি অহা কথা আছিলে, কালি খবৰটো তেনেকৈ ৰাতি পাইছোঁ। এতিয়া একো নিউজ পোৱা নাই। নেক্সট কি কৰিব লাগে এতিয়া তাকে জনালে ভাল। এৰি দিয়ক, অতি সোনকালে এৰি দিয়ক আৰু ভাল পাম। কৈপৰ অপহৰণ কাণ্ডৰ চাঞ্চল্য মাৰ নৌজাওঁতেই পুনৰ ONGCৰ 3 কৰ্মচাৰীক অপহৰণ কৰা ঘটনাই আতংকিত কৰি তুলিছে বিষয়া কৰ্মচাৰীক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হোটেল ৰেষ্টুৰাঁ ধাবাক লৈ চৰকাৰৰ নতুন SOP। সন্ধিয়া 6 বজালৈ খোলা থাকিব পাৰিব ৰেষ্টুৰাঁ আৰু ধাবা। 6 বজাৰ পিছতো চলাই ৰাখিব পাৰিব হোম ডেলিভাৰী। হোটেল ৰিজৰ্টৰ ভিতৰৰ ৰেষ্টুৰাঁও 6 বজালৈকে খোলা থাকিব। অৱশ্যে হোটেল ৰিজৰ্টত থকা আৱাসীসকলৰ বাবে ৰেষ্টুৰাঁত খাদ্য গ্ৰহণত বাধা নাথাকে। অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰী 6 বজাৰ পিছতো চলি থাকিব। কোল্ড ষ্টৰেজ ৱেৰহাউচ সন্ধিয়া 6 বজাৰ পিছতো খোলা থাকিব। চেল কাউণ্টাৰ শ্ব'ৰুমৰ 6 বজাত বন্ধ কৰিব লাগিব। ফাৰ্মাচী, হস্পিটেল, জন্তু পৰিচৰ্যা কেন্দ্ৰৰ ক্ষেত্ৰত কোনো বাধা নিষেধ নাথাকিব। কৰোনাৰ বিৰুদ্ধে সকলোৱে যুঁজ দি আছে, কিন্তু 118 বছৰীয়া এগৰাকী বয়োজ্যেষ্ঠৰ সাহস সমাজৰ বাবে হৈ পৰিছে এক নজিৰ। তেনে এগৰাকী মহিলা হৈছে মধ্যপ্ৰদেশৰ সাগৰৰ নিবাসী দেশৰ আটাইতকৈ বয়োজ্যেষ্ঠ মহিলা তুলসা বাই। বয়সত মানুহৰ নিজৰ নামটোৱে মনত নাথাকে, সেই বয়সতকৈ পূৰ্বে মানুহে মৃত্যুক সাৱটি লয়। তাৰ পিছতো সাগৰৰ নিবাসী 118 বছৰীয়া বয়োজ্যেষ্ঠ তুলসা বায়ে কৰোনাক ৰুধিবলৈ আগবাঢ়ি আহিছে। তেওঁ প্ৰমাণ কৰি দিছে যে শক্তিশালী মন হলে বয়স মাথো এটা সংখ্যাহে। সেইবাবে নিজৰ শক্তিশালী মনেৰে তুলসা বায়ে নিজৰ গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় আৰু কোভিডৰ প্ৰথমটো টিকা লৈ দেশবাসীক ভেকচিন ল'বলৈ উৎসাহ দিয়ে। टीका लगाओ, कछु दखस नहीं भाई भैया, हमने लगाओ सो सब लगाओ, तबीयत ठीक है, बीमारी भाग जा। কৰোনাৰ প্ৰথমটো টিকা লৈ তুলসা বায়ে নিজৰ ভাষাত দেশবাসীক টিকা ল'বলৈ আহ্বান জনাই ক'লে, মই ভেকচিন লৈছো সুস্থ হৈ থাকিবলৈ। আপোনালোকেও চিন্তা নকৰাকৈ ভেকচিন লওক। 1903 চনৰ জানুৱাৰী মাহত জন্ম তুলসা বাইৰ উৎসাহ আজি সমগ্ৰ দেশৰ বাবে এক প্ৰেৰণাৰ উৎস। কৰোনাৰ বিৰুদ্ধে অব্যাহত যুঁজত জয়ী হ'বলৈ এইগৰাকী বয়োবৃদ্ধৰ সাহস আৰু উৎসাহে দেশবাসীক দিব সাহস। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
নেটৱৰ্ক এটিৰে সুনিশ্চিত কৰিব বিচাৰিছে যে প্ৰতি ভাৰতীয় লাভ কৰক কোভিডৰ টিকা টিকাকৰণৰ সজাগতা বৃদ্ধি কৰিবলৈ নেটৱৰ্ক এটিনৰ উদ্যোগত আৰু ফেডাৰেল বেংকৰ সহযোগত আৰম্ভ কৰা সঞ্জীৱনী এ শ্বৰ্ট অফ লাইফক সমৰ্থন জনাও আহক জনহিতাৰ্থে 24 ঘণ্টাই সষ্টম এপলো হস্পিটেলৰ স্বাস্থ্য বিশেষজ্ঞ